আসামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'ব গৈ আছে। আজি হৈছে 29 ডিচেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষৰ ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, 8 মিনিটতকৈ অকণমান দীঘল হয়। প্ৰত্যেকটো ভিডিঅ'ই আপোনালোকৰ বাবে যিবিলাক খবৰ লৈ আহোঁ, আৰু বহুতে হয়তো ভিডিঅ'টো শেষলৈকে নাচায়। মই আপোনালোকক যিবিলাক খবৰ দিওঁ আৰু এই ভিডিঅ'বিলাকৰ জৰিয়তে, তো দিনটো গোটেই আটাইখিনি যিবিলাক খবৰ থাকে সেইবিলাকৰ ওপৰতে ভিত্তি কৰি খবৰবিলাক দিওঁ। আৰু এনেকুৱা ধৰণৰ নহয় যে আপোনালোকৰ একেটা কথাকে মই বহুতখিনি আপোনালোকক কৈয়ে থাকোঁ তেনেকুৱা ধৰণৰ নহয়। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া ধৰি লওক, প্ৰথম খবৰটো হৈছে খেৰণী ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰিলে কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙে। তো এইখিনি ক্ষেত্ৰত মই বুজাই দিবৰ বাবে এইখিনি পইণ্টটো অলপমান পঢ়িলোঁ, তাৰপিছত আকৌ থুলমূলকৈ সেইখিনি ক'লোঁ। ঠিক তেনেকুৱা ধৰণৰ তো খবৰ বহুত বেছি থাকে, 25-30টামান খবৰ তেনেদৰে থাকে। আপোনালোকক জনাওঁ, সময়টো হৈছে 8 মিনিটতকৈ অকণমান বেছি হয়। আপোনালোকে শেষলৈকে চাব, কাৰণ কেলৈ বহুত বেছি একেটা কথাকে কৈ নাথাকোঁ। তো আপোনালোকে ভাবিব যে 8 মিনিটৰ ভিডিঅ'টোত কি পাম নাপাম, কিন্তু খবৰবিলাক যিবিলাক থাকে মই সকলোখিনি গুৰুত্বপূৰ্ণ খবৰবিলাকহে চাই পিনি আপোনালোকৰ মাজলৈ আনোঁ। তো আপোনালোকে আশা কৰোঁ এই ভিডিঅ'বিলাক আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ। চ' বাৰু যি কি নহওক, এতিয়া কথাটো হৈছে যে খেৰণীৰ ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰিলে কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙে। তো এতিয়া কথাটো হ'ল, খেৰণীত যিটো এটা পৰিস্থিতি হ'ল কাৰ্বি আংলঙত যোৱা এইকেইদিন আমি দেখি আহিছিলোঁ। তো এতিয়া কি হৈছে, স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। তাত কেনেকুৱা ধৰণৰ উচ্ছৃংখল পৰিৱেশ হৈছিলে, কেনেকুৱা ধৰণৰ কি সৃষ্টি হৈছিলে আপোনালোকক হয়তো বহুত বেছি কোৱাৰ প্ৰয়োজন নাই। তো এতিয়া কথাটো হ'ল কি, সেই ক্ষতিগ্ৰস্ত এলেকাত এতিয়া পৰিদৰ্শন কৰিছে কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙে। নেক্সটটো খবৰ হৈছে অখিল গগৈ আশাত চেঁচা পানী ঢালি গৌৰৱ গগৈয়ে ঘোষণা কৰিলে কংগ্ৰেছৰ আসনৰ সংখ্যা। যিহেতু আগন্তুক বিধানসভা 26ৰ নিৰ্বাচন আহি আছে, 26ৰ নিৰ্বাচনৰ বাবে এতিয়া সকলোৱে একগোট হৈ খেলা কথা তেনেদৰে কৈছিলে। কিন্তু এতিয়া অন কেমেৰাৰ আগত গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে কৈছে। তথাপিতো বাকী ভিতৰি কেনেদৰে কি সেইখিনি আলোচনা কৰে বা কেনেকুৱা ধৰণে আগবাঢ়ে সেইখিনি আগন্তুক সময়ত গম পোৱা যাব। কথাটো হ'ল কি, এতিয়া এই যে অখিল গগৈ ডাঙৰীয়াই কৈ আছিলে যে এইবাৰ আমি একেলগে ঐক্যবদ্ধভাৱে খেলিলেহে আমি বিজেপিক হৰুৱাব পাৰিম, বা এনেকুৱা ধৰণৰ আমি একেলগ হ'ব লাগিব, বা কোন সমষ্টিত কেনেকুৱা ধৰণে কেনেকৈ দিব এইখিনি ক্ষেত্ৰত। তো এতিয়া এই যি অখিল গগৈ ডাঙৰীয়াই আশা কৰি আহিলে, তো এইখিনিত আশাত চেঁচা পানী ঢলাৰ আগতে হৈ পৰিছে। যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে ঘোষণাই কৰিলে যে আমি 100টা সমষ্টিত প্ৰায় খেলিমেই এনেকুৱা ধৰণৰকৈ। তো এইখিনি ক্ষেত্ৰত দেখা যাব কেনেদৰে কি হয় ঘোষণা কৰিলে এই যি আসনৰ সংখ্যা। নেক্সটটো খবৰ হৈছে 10-20 বছৰলৈ নহয়। তো এতিয়া 10-20 বছৰলৈ নহয়, যুগ যুগান্তৰলৈ থাকি যাব শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ। তো তেনেদৰে আজি গৃহমন্ত্ৰীগৰাকীয়ে সেইখিনি তেনেদৰে ক'লে। অমিত শ্বাহ ডাঙৰীয়াই তেনেদৰে সেইখিনি আহি পিনি যিহেতু সেইখিনি উদ্বোধন কৰিলে, এইখিনি ক্ষেত্ৰত ক'লে যে 10-20 বছৰলৈ নহয়, যুগ যুগান্তৰলৈ থাকি যাব শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ। আজি সেইখিনি অমিত শ্বাহ ডাঙৰীয়াই তেনেদৰে সেইখিনি শুভাৰম্ভ কৰিলে। নেক্সটটো খবৰ হৈছে বট্টদৰাত শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ শুভ উদ্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। তো এতিয়া গৃহমন্ত্ৰীগৰাকীয়ে সেইখিনি আজি বট্টদৰাত শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ শুভ উদ্বোধন কৰিলে। সেইখিনি আপোনালোকে খবৰবিলাক পাই আছে, কেনেকুৱা ধৰণৰ বাতৰি বা এইবিলাক। তো এইবিলাকৰ আমাৰ অসমৰ বাবে বহুত এটা এইখিনি ভাল পদক্ষেপ ল'লে, বহুত এটা ভাল হ'ল আমাৰ বাবে। তো হয়, বট্টদৰাত শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ শুভ উদ্বোধন কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে জাতিৰ বৰঘৰত অচিনাকি লোকক সোমাবলৈ নিদিব। তো হয়, এইখিনি এনেদৰে জনাইছে, যিহেতু এতিয়া বিদেশীসকল যেনেদৰে আহিছে বা এইখিনি বাংলাদেশীসকলৰ ক্ষেত্ৰত সেইখিনি তেনেদৰে কথাবিলাক ওলাই আছে। এইখিনি ক্ষেত্ৰত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে জাতিৰ বৰঘৰত অচিনাকি লোকক সোমাবলৈ নিদিব, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। নেক্সটটো খবৰ হৈছে আজিৰ দিনটোত অসমীয়া জাতিৰ বাবে এটা পবিত্ৰ দিন। তো হয়, আজিৰ দিনটোত যিহেতু এতিয়া আপোনালোকে গমে পায়, গৃহমন্ত্ৰীগৰাকীয়ে তেনেদৰে সেইখিনি বট্টদৰাত শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰৰ উদ্বোধন কৰিলে। আৰু এইখিনি ক্ষেত্ৰত আজিৰ দিনটো অসমীয়া জাতিৰ বাবে এটা পবিত্ৰ দিন বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি কৈছে, অৰ্থাৎ আমাৰ বাবে হয়ো এটা পবিত্ৰ দিন। নেক্সট খবৰ হৈছে খোলবাদনৰ অংশ ল'বলৈ বিভিন্ন প্ৰান্তৰ পৰা বট্টদৰা থানাত উপস্থিত হ'ল ভকত বৈষ্ণৱ। তো হয়, আজি যিহেতু এইখিনি গৃহমন্ত্ৰীগৰাকীয়ে সেইখিনি শুভ উদ্বোধন কৰিলে, আৰু খোলবাদনত অংশ ল'বলৈ অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা বট্টদৰা থানাত
উপস্থিত হৈছে ভকত বৈষ্ণৱ। তো তেনেদৰে সেইখিনি আজি জনসমাগম সেইখিনি হোৱা দেখা গ'ল। নেক্সটটো খবৰ হৈছে সকলো কথাতে ৰাজনীতি কৰিব নালাগে। সকলো কথাতে ৰাজনীতি নকৰিবলৈ কৈছে। বট্টদবা প্ৰকল্পলৈ আমি গৌৰৱান্বিত। তো এইখিনি এনেদৰে কৈছে ভৱেন্দ্ৰনাথ ডেকাই। তেনেদৰে সেইখিনি কৈছে যে সকলো কথাতে ৰাজনীতি কৰিব নালাগে। তো এতিয়া যিহেতু এতিয়া বট্টদবা থানক লৈ অখিল গগৈ ডাঙৰীয়াই কেনেদৰে সেইখিনি কথাটো কৈছিলে, চ' সেইখিনি প্ৰত্যুত্তৰত তেনেদৰে কৈছে যে সকলো কথাতে ৰাজনীতি কৰিব নালাগে, বট্টদবা প্ৰকল্পলৈ আমি গৌৰৱান্বিত। তেনেদৰে কৈছে ভৱেন্দ্ৰনাথ ডেকাই। তেনেদৰে সেইখিনি কথাটো কৈছে। নেক্সটটো হৈছে যোগীঘোপাত বন বিভাগৰ বৃহৎ অভিযান। তো যোগীঘোপাত বন বিভাগৰ বৃহৎ অভিযান, যেনেদৰে সেইখিনি কাঠৰ চোৰাংচোৱা বা ইত্যাদি তেনেকুৱা ধৰণৰ। তো বন বিভাগে সেইখিনি তেওঁলোকক সেইখিনি কৰায়ত্ব কৰিছে বা তেওঁলোকক সেইখিনি ধৰা হৈছে। সেইখিনি ক্ষেত্ৰত এতিয়া যোগীঘোপাত আজি বন বিভাগৰ এক বৃহৎ অভিযান। নেক্সট খবৰ হৈছে ৰাইজক বিপদৰ সময়ত এৰি সাংসদ ৰকিবুল হুছেইনৰ নৃত্য ক্ষুণ্ণ। তো এইখিনি ক্ষেত্ৰত এতিয়া যিহেতু সাংসদগৰাকী ৰাইজক বিপদৰ সময়ত এৰি পিনি সাংসদ ৰকিবুল হুছেইনে কি কৰিছে, তো সেইখিনি আৰু নৃত্য কৰি ফুৰিছে। এনেদৰে সেইখিনি যি তেওঁলোকৰ সেইবিলাক সমষ্টিত তেনেদৰে আছে, সেইখিনি ক্ষেত্ৰত ৰাইজে তেনেদৰে সেইখিনি ক্ষুণ্ণ হৈ পৰিছে। নেক্সট খবৰ হৈছে কংগ্ৰেছে জমিদাৰী স্বভাৱ চলাব বিচৰাটো তেওঁলোকৰ পুৰণা অভ্যাস। তো এইখিনি এনেদৰে কৈছে যে কংগ্ৰেছে যি জমিদাৰী স্বভাৱ, তেওঁলোকৰ জমিদাৰী যি স্বভাৱ সেইটো বিচৰাটো তেওঁলোকৰ সেইখিনি এটা পুৰণা অভ্যাস। তো তেনেদৰে সেইখিনি ক্ষেত্ৰত কৈছে যে কংগ্ৰেছে জমিদাৰী স্বভাৱ চলাব বিচৰাটো তেওঁলোকৰ পুৰণা অভ্যাস। ৰফিকুল ইছলামে তেনেদৰে এইখিনি ক্ষেত্ৰত কৈছে। নেক্সট খবৰ হৈছে অসমত ক'ত বাংলাদেশী আছে দেখুৱাই দিয়ক। তো এইখিনি ক্ষেত্ৰত হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক চেলেঞ্জ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক চেলেঞ্জ কৰি কৈছে যে অসমত ক'ত বাংলাদেশী আছে, ক'ত বাংলাদেশী আছে দেখুৱাই দিয়ক। তো মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছে ৰেজাউল কৰিম সৰকাৰৰ। তো এইখিনি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেনেদৰে সেইখিনি কৈছে যে ক'ত বাংলাদেশী আছে আমাক এইখিনি দেখুৱাই দিব লাগিব বা দেখুৱাই দিয়ক। নেক্সটটো খবৰ হৈছে গুৱাহাটী নৱনিৰ্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় মুকলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। তো হয় আজি যিহেতু সেইখিনি কেইবাটাও কাৰ্যসূচীত তেনেদৰে অংশগ্ৰহণ লৈছে গৃহমন্ত্ৰীগৰাকীয়ে, আৰু এইখিনি ক্ষেত্ৰত আজি গুৱাহাটীৰ যি নৱনিৰ্মিত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় সেইখিনি মুকলি কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। অমিত শ্বাহ ডাঙৰীয়া সেইখিনি কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰে। নেক্সট খবৰ হৈছে ঐক্যবদ্ধতাৰে যুঁজিলেহে আমি জিকিব পাৰিম। তো এইখিনি আগন্তুক যিহেতু 26 নিৰ্বাচন আহি আছে, 26 চনৰ নিৰ্বাচনৰ কথাক লৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি কৈছে যে ঐক্যবদ্ধতাৰে যুঁজিলেহে আমি জিকিব পাৰিম বুলি এনেদৰে কৈছে, অৰ্থাৎ বিজেপি হৰাব পাৰিম বুলি সেনেদৰে সেইখিনি কথা কৈছে। নেক্সট খবৰ হৈছে চিৰাঙৰ গৰুভাষা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। হয়, চিৰাঙৰ গৰুভাষা আৰক্ষী চকীত আজি উত্তপ্ত পৰিস্থিতি। তো আজি ভিডিঅ'টোত এইখিনি খবৰ আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।